নমস্কাৰ, এই ভিডিঅ'টিত আজি আমি অষ্টম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ 6 নং পাঠ প্ৰগতিৰ সোণালী বাট নামৰ পাঠটিৰ 2 নং প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰিম। সেয়ে আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব। 2 ক হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকাৰণ্য হোৱাৰ কাৰণ কি? উত্তৰ: হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকাৰণ্য হোৱাৰ কাৰণ হ'ল অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিল। খ নং প্ৰশ্ন: প্ৰদৰ্শনীখন কোনে পাতিছিল? উত্তৰ: প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল। গ নং প্ৰশ্ন: মানুহে ভিৰ কৰা বিপণীখনত কি প্ৰদৰ্শন কৰা হৈছিল? উত্তৰ: মানুহে ভিৰ কৰা বিপণীখনত এৰী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল। খ অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছে? উত্তৰ: অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে। ঙ স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায়? উত্তৰ: স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক আত্মসহায়ক গোট বুলি জনা যায়। প্ৰথম চ এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয়? উত্তৰ: এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে। ইয়াৰে পিছৰ প্ৰশ্ন: 2001 চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল? উত্তৰ: 2001 চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন: উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম কি? উত্তৰ: উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম হ'ল বয়ন শিল্প। ইয়াৰ পিছৰ প্ৰশ্ন: প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল? উত্তৰ: প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল। অষ্টম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ 6 নং পাঠ প্ৰগতিৰ সোণালী বাট নামৰ পাঠটিৰ 3 নং প্ৰশ্নকেইটা আলোচনা কৰিম। চমুকৈ বৰ্ণনা কৰা। ক আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে? উত্তৰ: আত্মসহায়ক গোটবোৰে স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে। এনেকৈয়ে দুখীয়া পৰিয়ালৰ মহিলাসকল আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছে। খ নং প্ৰশ্ন: পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা। উত্তৰ: পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ নাম হ'ল গাৰ্গী আৰু মৈত্ৰেয়ী। এওঁলোকে ধৰ্ম আলোচনা সভা সমিতি আদিত পুৰুষৰ সমানেই অংশগ্ৰহণ কৰিছিল। গ নং প্ৰশ্ন: মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল? উত্তৰ: মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ। মহাত্মা গান্ধীয়ে প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ কথা চিন্তা কৰিছিল। খ নং প্ৰশ্ন: মহাত্মা গান্ধীয়ে কাৰ কাৰ সহায়ত সবৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল? উত্তৰ: মহাত্মা গান্ধীয়ে গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সবৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল।